হাই গাইজ নমস্কাৰ মই লাভৰ হয় আপোনালোকৰ ওচৰত অন্য এটা ভিডিঅ' লৈ আহিলোঁ। আজি দুপৰীয়া সাজত মই কি বনাম আপোনালোকক দেখাইছোঁ। ডাইৰেক্ট আহি গা পা ধুই ডাইৰেক্ট ৰাতিপুৱাৰ কামখিনি শেষ কৰি গা পা ধুই ডাইৰেক্ট কিটচেনত আহি গৈছোঁ। গৰমো ইমান দিছে। এতিয়া পিছে কি বনাওঁ আপোনালোকক দেখাই আছোঁ। অলৰেডিটো কিটচেনত আছোঁ। এতিয়া কি বনাম আপোনালোকক দেখাবলৈ। মুগ মচুৰ মিলাই কেনে বিলাহী আৰু জিকা, সিদিনা অনা জিকা এটা আছিলে, সেইটো দালিত দি দিছোঁ। ধুনীয়াকৈ ধুই লৈছোঁ, মানে অলৰেডি মই তেল মাৰি কেনে বনাম, বইল কৰি নাথাকোঁ। ইফালে লগত মিডিয়াম চাইজৰ পিঁয়াজ আৰু 4 কুটামান নহৰু, লগত কেইটামান জলকীয়া ফালি লৈছোঁ। ডাইৰেক্ট মই আজি তেল মাৰি কেনে দালিখিনি বনাম আৰু ভাজি কি বনাম আপোনালোকক দেখাই যাই আছোঁ। পিছে ইফালে কেৰাহী গৰম হোৱাৰ পিছত দিছিলোঁ মিঠাতেল, ইফালে দিছোঁ পাঁচফোৰণ কেইটামান, লগত আকৌ কাটি ৰখা পিঁয়াজ, নহৰু আৰু কেঁচা জলকীয়া ধুনীয়াকৈ গল্ডেন কালাৰ সোৱাদ লাগি ভাজি ল'ম। তাৰপিছত দিম দালি, মুগ মচুৰ মিলাই কিনে দালিখিনি ধুনীয়াকৈ ধুই লৈছোঁ, লগত জিকা আৰু বিলাহী দুটা। ইফালে পিঁয়াজ জলকীয়া গোটাইখিনি গল্ডেন কালাৰ হোৱাৰ পিছত দি দিছোঁ দালিখিনি, লগতে দিছোঁ সোৱাদ অনুসৰি নিমখ, কালাৰৰ কাৰণে দিলোঁ ৰং দিলোঁ। এতিয়া ধুনীয়াকৈ ভাজি কেনে পানী ধুনীয়াকৈ ভাজি দালিখিনি ধুনীয়াকৈ ভাজা হ'ল, দালি বিলাহী জিকা। এতিয়া মই পানী দি দিছোঁ, এতিয়া ঢাকি দিম। এইটো আধা ঘণ্টামান পিছত চাম, এতিয়া নাচাওঁ। এতিয়া আৰু ভাজি চাজিৰ যোগাৰখিনি কৰোঁ। দালিখিনি ধুনীয়াকৈ উতলি আছে, হ'ব আৰু বেছি টাইম নাই। ঢাকনখন গুচাই চালোঁ, 20 মিনিটমান পিছত ঢাকনখন গুচাই চাইছোঁ। ইফালে আৰু ভাজিৰ কাৰণে মই কেৰাহী বহাই দিছোঁ। এয়া কি বনাম, ধুনীয়াকৈ ডাঙৰ চাইজৰ পিঁয়াজ এটা লৈছোঁ। এইটো আকৌ ফুলকবি ঠাৰা, ওলকবি আলু ফুলকবি ঠাৰা সেনেকুৱা ভাজি বনাম। এয়া ধুনীয়াকৈ কাটি লৈছোঁ। এতিয়া কেৰাহী অলৰেডি বহাই দিছোঁ, এতিয়া ভাজি বহাম। ইফালে কেৰাহীত তেল দিছোঁ, অলৰেডি গৰম হৈছে। ইয়াতে দিছোঁ গোটা জিৰা তেলত। পিঁয়াজ অলৰেডি মই কাটি লৈছোঁ যেতিয়া ভাজি, মই ইফালে কেইটামান জিৰা পাই লৈছোঁ। ইফালে হৈ গৈছে, ইফালে দিছোঁ লাৰি দিম। ইয়াতে দিম সোৱাদ অনুসৰি নিমখ, কালাৰৰ কাৰণে ৰং দিম। ইফালে দিলোঁ সোৱাদ অনুসৰি নিমখ, কালাৰৰ কাৰণে ৰং দিম। পিছে অলৰেডি গম পালে আজি দুপৰীয়াৰ সাজত মই কি বনালোঁ। এইফালে ওলকবি আলু ফুলকবি ঠাৰা আৰু ডাঙৰ চাইজৰ পিঁয়াজ এটা ধুনীয়াকৈ কাটি দি দিছোঁ, তেলত দিয়া নাই। এইটো ভাজি বনাইছোঁ। ইফালে আকৌ দালি মুগ মচুৰ লগত জিকা বিলাহী সেনেকুৱা দি কেনে দালি বনাইছোঁ। আজি দুপৰীয়াৰ সাজ এনেকাই পৰিৱেশন কৰিম। কিয় মই ডিউটিও যাব ওলাওঁ, এতিয়া দেৰি হ'ব। ইফালে হৈ থাকিব, মই ইফালে ওলাওঁ। আপোনালোকে যদি মোৰ অলৰেডি গম পালে দুপৰীয়া সাজত এইটো দিয়ে মই এইটো দিয়ে পৰিৱেশন কৰিম। আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ইণ্টাৰেষ্টিং হয় লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। বাই বাই।